কাইলৈ গৰু বিহু আৰু এই গৰু বিহুৰ লগত এক সম্পৰ্ক আছে এবিধ উদ্ভিদৰ আৰু সেই উদ্ভিদজোপাই হ'ল মাখিয়তী গছ। কিয়নো গৰু বিহুৰ দিনা ৰাতিপুৱা গৰু নোৱাই ধুৱাই যেতিয়া এৰি দিয়া হয় আৰু সন্ধিয়া সেই গৰু ঘৰলৈ উভতি অহাৰ সময়ত মাখিয়তী মাখিপাত মাখি মাৰো জাক জাক এই মাখিয়তী গছৰ পাত লৈয়ে গৰুক সাধাৰণতে গৃহস্থীয়ে ঘৰলৈ লৈ আহে কিন্তু আজিৰ বহুত নতুন প্ৰজন্মই সেই মাখিয়তী গছজোপা চিনি নাপায় কিয়নো আমাৰ গ্ৰাম্য সমাজৰ পৰা এই গছবিজ ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা উপক্ৰম হৈছে। কিন্তু এনে সময়তে জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ বুলেন ভূঞা নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ ঘৰত সংৰক্ষণ কৰি ৰাখিছে এই মাখিয়তী গছবিধ আৰু মোৰ সহযোগী কেমেৰা পাৰ্চন নিহাৰে দেখাইছে এয়াই হৈছে বুলেন ভূঞাৰ ঘৰৰ বাৰীৰ চৌহদৰ পিছফালৰ দৃশ্য আৰু এইদৰেই এতিয়া এইগৰাকী ব্যক্তিয়ে তেওঁৰ ঘৰত বহু মাখিয়তী গছ সংৰক্ষণ কৰি ৰাখিছে। আমি পোনে পোনে সেই ব্যক্তিগৰাকীৰ ওচৰলৈ যাম, আচলতে তেখেতক এই সম্পৰ্কত জানিবলৈ চেষ্টা কৰিম। আপুনি বছৰ বছৰ ধৰি মাখিয়তী গছ সংৰক্ষণ কৰি ৰাখিছে, কি ক'ব? মানে এই বস্তুটো আমাৰ বহুত প্ৰয়োজনীয়। গৰু বিহুৰ দিনা এই বস্তুটো নহ'লে নহ'বই। আজিও আমাৰ বিচাৰিবা আছিলে বজাৰবিলাকত কোনোবাই উলিয়াইছে 2-4 মুঠি বিক্ৰী হয়, কিন্তু মই সেইটো ভাৱত ৰখা নাই। মই ৰাখিছোঁ কিয় আমাৰ যিহেতু গাঁওখন ডাঙৰ গাঁও, প্ৰত্যেকৰে গৰু আছে, গতিকে গৰু বিহুৰ দিনা আহিব খুজিবহি মাখিয়তী এমুঠি দে, মই কাটি পেলাই দি দিম। সেইকাৰণে মই এনেকৈ 100 জোপাৰো অধিক মই সংৰক্ষণ কৰি ৰাখিছোঁ। আপোনাৰ ওচৰৰ মানুহ আহে? আহে ওচৰৰ দূৰৰ পৰাও আহে, ওচৰৰ মানুহও নিয়ে, বিভিন্ন জেগাৰ মানুহ আহি লৈ যায়, জানে যে মোৰ বাৰীত আছে। এই বৃহত্তৰ অঞ্চলত আৰু ক'ৰবাত আছেনে? আৰু ক'ৰবাত আছে যদিও এনেকৈ মোৰ নিচিনাকৈ ইমান সৰহ খেতি কৰি থোৱা নাই। এতিয়া ক'ৰবাত এজোপা হয়তো নিজে গজি আছে কাৰোবাৰ ঘৰত, কিন্তু এনেকৈ 100 জোপাৰো অধিক মই এনেকৈ সংৰক্ষণ কৰি ৰখা নাই। আপুনি সদায় চাফ চিকুণ? মই চাফ চিকুণ কৰি ৰাখোঁ আৰু ধুনীয়াকৈ ফুলে। এতিয়া কালিলৈ আৰম্ভ হ'বই আৰু মানুহে নিবহি আৰু কাইলৈ গৰু বিহু। হয়, আমি এই গাঁওখনৰ এগৰাকী সচেতন যুৱক আছে, আমি তেখেতৰ ওচৰলৈ যাম। আচলতে আপোনালোকৰ গাঁৱৰ এগৰাকী আদৰ্শ ব্যক্তি বুলিয়ে কৈছোঁ। এই ব্যক্তিগৰাকীয়ে ক্ৰমান্বয়ে নৱপ্ৰজন্মই চিনি নোপোৱা এই গছবিধ সংৰক্ষণ কৰি ৰখাৰ চেষ্টা কৰিছে, কি ক'ব? হয়, এইটো আচলতে আমাৰ গৌৰৱৰ বিষয় যে অসমীয়া আমাৰ যি সংস্কৃতি বিহু, এই বিহুৰ সংস্কৃতিৰ লগত এৰাব নোৱাৰা এবিধ সম্পদ, এবিধ উদ্ভিদ তেওঁ সংৰক্ষণ কৰি ৰাখিছে। আৰু বহাগ বিহু আহিলেই বুলেন ভূঞা বুলি মানে এটা নাম সাংঘাতিক ধৰণে প্ৰচাৰ হৈ যায় যে বুলেন ভূঞা। এই কাৰণেই যে গৰু বিহুৰ দিনটোত ৰাতিপুৱা তেওঁ ঘৰত বিভিন্ন গাঁৱৰ, এই অঞ্চলৰ প্ৰায় শতাধিক গাঁৱৰ লোক আহি তেওঁ ঘৰৰ চোতালত ভিৰ কৰেহি, এটাই উদ্দেশ্য যে ইয়াৰ পৰা দুডাল মাখিয়তী পাত লৈ যাব। আৰু তেওঁ এই মহৎ কামটো কৰি আছে, তাৰমানে অঞ্চলবাসী ৰাইজৰ স্বাৰ্থত তেওঁ এই গছখিনি প্ৰায় শতাধিক গছ তেওঁ সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছে। তেওঁ ইয়াতে লাগি মেলি থাকে আৰু এইটো আচলতে ৰাইজৰ কাৰণে তেওঁ এই কামখিনি যে কৰি আছে সেইটো এটা আচলতে সঁচাই বৰ ভাল লগা বিষয়। আৰু আমাৰ অসমীয়া সংস্কৃতি এই এবিধ মাখিয়তী পাত, এইবিধ অকল আচলতে গৰুক কোবোৱা, তাতো বৈজ্ঞানিক বিশ্লেষণ আছে বহুতখিনি। আমাৰ হয়তো নতুন প্ৰজন্মই এই কথাখিনি নাজানে। আমি নতুন প্ৰজন্মক আমি জনাব বিচাৰিছোঁ যে এই মাখিয়তী পাতৰ জৰিয়তে গৰুক আমি যে কোবাওঁ, তাৰ আচলতে কি গুণৰ কাৰণে এইটো কৰা হয়। আমাৰ বুলেন ভূঞাই কৈছে এষাৰ কথা যে গৰুৰ বিষ কোপো এই মাখিয়তী পাতে নাইকিয়া কৰি দিয়ে। আৰু দ্বিতীয়তে যদি কোনোবা গৃহস্থীৰ ঘৰত এজোপা যদি মাখিয়তী গছ থাকে বা চোতালত থাকে, সেই গৃহস্থীৰ ঘৰত মহ মাখিও মানে নাইকিয়া হয়। তাৰমানে ইমান এটা প্ৰতিৰোধক এবিধ উদ্ভিদ। গতিকে এই দুষ্প্ৰাপ্য হেৰাই যাবলৈ ধৰা এই উদ্ভিদ আজি তেখেতে সংৰক্ষণ কৰি ৰাখিছে আৰু গাঁওখনৰো গৌৰৱ। ইতিমধ্যে তেওঁ এই মাখিয়তী পাতৰ কাৰণে বিভিন্ন সন্মানো লাভ কৰিছে, গতিকে ই আমাক এক গৌৰৱ। আমি এই চেগতে আমি বুলেন ভূঞাদেৱকো আন্তৰিক শলাগ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে নৱপ্ৰজন্মই চিনি নোপোৱা বা নৱপ্ৰজন্মৰ পৰা আমাৰ গ্ৰাম্য সমাজৰ পৰা ক্ৰমে হেৰাই যাবলৈ ধৰা এই মাখিয়তী গছবিধ জামুগুৰিহাটৰ এইগৰাকী পাতলৰ চুক গাঁৱৰ এইগৰাকী আদৰ্শ ব্যক্তিয়ে ধৰি ৰাখিব পৰাটো এক ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে।